নমস্কাৰ, আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে ঘৰত একেবাৰে সহজতে বনাব পাৰিব। এয়া দেখিছেনে? কম বস্তুৰে কম সময়ত। আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই পিঠাটোৰ কাৰণে এয়া কাপটোৰে 1 কাপ গাখীৰ দি লৈছোঁ। গাখীৰখিনি মই অলপ কুহুমীয়া গাখীৰ দি লৈছোঁ। এতিয়া ইয়াতে দি দিম মই 5-6 চামুচ পাউডাৰ গাখীৰ। এয়া মই এবাটিৰ কম, এয়া দেখিছেনে? আধা বাটিৰ বেছি চেনি দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। কম বেছি পৰিমাণেও দিব পাৰিব। সামান্য পৰিমাণৰ এয়া নিমখ দি দিছোঁ। ইয়াত মই 3 চামুচ জোখত ৰিফাইন দি দিম। এইদৰে বেছি দিয়া নাই, 3 চামুচ দি দিছোঁ। এতিয়া এই গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এইখিনি আপোনালোকে একেবাৰে চেনিখিনি ভালদৰে গাখীৰৰ লগত মিহলি হৈ নোযোৱালৈ এইদৰে ফেটি ল'ব। গোটেইখিনি মই ভালদৰে চেনিখিনি মিহলি হৈ যোৱালৈ এইদৰে লৈ লৈছোঁ। ইয়াত মই এতিয়া দি দিম এয়া পিঠাগুড়ি। এয়া মই কেঁচা চাউলৰ পিঠাগুড়ি দি দিছোঁ। আপোনালোকৰ ওচৰত শুকান থাকিলে শুকানো দিব পাৰিব। এবাটি দিলোঁ। এতিয়া মই আৰু আধা বাটি দি দিম। আপোনালোকে কম বেছি পৰিমাণেও বনাব পাৰে। মই অলপ বেছিকৈয়ে বনাইছোঁ। 1.5 বাটি মই পিঠাগুড়ি লৈছোঁ। একেটা বাটিৰে আধা বাটি এয়া চুজি দি দিছোঁ। এবাটি নাৰিকলৰ গুড়ি দি দিছোঁ। এয়া মই শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। এতিয়া ইয়াতে দি দিম মই 2 চামুচ আটা। একেবাৰে এইদৰে বনাব। পিঠাটো আপোনালোকে 3-4 দিনলৈ থৈ খাব পাৰিব। একেবাৰে কোমল হৈ থাকিব। এইদৰে বনাব। এতিয়া গোটেইখিনি বস্তু এবাৰ এইদৰে মিলাই ল'ম। টেষ্টি পিঠা। এইখিনি গোটেই ভালদৰে মিলাই ল'ব লাগিব। এই গোটেইখিনি মই ভালদৰে এইদৰে গোটেই গাখীৰৰ লগত মিলাই ল'লোঁ। এতিয়া ঢাকনিৰে ঢাকি 15 মিনিট সময় এইদৰে থৈ দিম। 15 মিনিট সময়ৰ পাছত এইপিনে মোৰ ৰেষ্ট দিয়াও হৈ গ'ল। এয়া দেখিছেনে চুজিখিনি কিমান ধুনীয়াকৈ ফুলি আহে। আপোনালোকে এইদৰে ৰেষ্ট দিব। এয়া দেখিছেনে? এতিয়া মই গাখীৰ লোৱা কাপটোতে এয়া পানী লৈছোঁ। পানীখিনি মই সামান্য গৰম কৰি লৈছোঁ। একেবাৰে পানীখিনি আপোনালোকে দি নল'ব। এইদৰে কম কমকৈ দি এইখিনি মিলাই যাব লাগিব। ঘৰত থকা একেবাৰে বস্তুৰে এই পিঠাটো বনাব পাৰিব আপোনালোকে। ইয়াত মই আৰু অলপ দি লৈছোঁ। এইদৰে কম কমকৈ দিব। দি ভালদৰে মিলাই ল'ব। ইয়াত মই ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি অলপ দি দিছোঁ। গোন্ধটো ভাল আহে পিঠাটোৰ। এইদৰে আপোনালোকে ইলাইচিৰ গোন্ধটো ভাল পালে দিব আৰু নাপালে নিদিলেও কথা নাই। এয়া দেখিছেনে? এইদৰে মিলাই ল'ব। এইদৰে পানীখিনি কম কমকৈ দি মই ভালদৰে মিলাই লৈছোঁ। এইখিনি মোৰ মিলাই লোৱা হৈ গ'ল। 1 কাপ পানী লৈছিলোঁ, তাৰে 2-3 চামুচ জোখত পানী ৰৈ গ'ল। কম কমকৈ দি আপোনালোকে এইদৰে মিলাই ল'ব। এইটো জোখত ৰখাই দিব। ইয়াতকৈ বেছি পনীয়া নকৰিব। এইখিনি মোৰ
পিঠাৰ কাৰণে ৰেডি হৈ গৈছে। এতিয়া ইয়াতে দি দিম মই আধা চামুচ এয়া বেকিং পাউডাৰ। বেকিং পাউডাৰৰ আধা বেকিং চ'ডা দি দিছোঁ। আপোনালোকে ইন'ও দিব পাৰে, কিন্তু এইখিনি বস্তু সকলোৰে ঘৰত থাকে, সেইকাৰণে বেকিং পাউডাৰ বেকিং চ'ডাই দি দিব। এইদৰে মিলাই লৈছোঁ। এয়া দেখিছেনে? এইখিনি ভালদৰে মিলাই ল'ব। এইখিনি মিলাই লোৱা হৈ গ'ল। এতিয়া মই এয়া বাতি এটাত এইদৰে অলপ লৈ লৈছোঁ। এয়া মই দুটা বাতিত এইদৰে লৈ লৈছোঁ, তিনিটা ভাগ কৰি লৈছোঁ। এয়া এটা ভাগ, এয়া দুটা, এয়া তিনিটা, সমান সমান জোখত লৈ লৈছোঁ দেই। এয়া মই এটা ভাগত এয়া গ্ৰীণ ফুড কালাৰ দি দিম। সম্পূৰ্ণ অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে। মই এয়া দুটুপ দি দিছোঁ। গোটেইখিনি মই ভালদৰে মিলাই লওঁ। এয়া দেখিছেনে? ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই পিঠাটো বনাম। এয়া কেক টিন এটা লৈছোঁ। কেক টিনটোত মই বাটাৰ পেপাৰ এখিলা এইদৰে কাটি ছাইডতো লগাই লৈছোঁ। এয়া দেখিছেনে? ছাইডটোতো, তেতিয়া পিঠাটো সোনকালে এৰ খাই আহে। এইদৰে মই দি দিছোঁ। এয়া দেখিছেনে? অলপ চামুচখনেৰে এইদৰে মিলাই লৈছোঁ। এয়া দেখিছেনে? এইদৰে মই এইখিনি মিলাই ল'লোঁ। এতিয়া এইখিনি মই মিলাই লোৱা হৈ গ'ল। এতিয়া ছাইড কৰি কেক টিনটো থৈ দিম। এতিয়া মই আৰু এটা ভাগ লৈছোঁ। ইয়াতে মই অৰেঞ্জ ফুড কালাৰটো দি দিম। আপোনালোকে একেবাৰে অপশ্যনেল হয়, ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিলেও কথা নাই। এইদৰে 2-3 টোপ জোখত দি দিলে এইদৰে হৈ যায়। এয়া দেখিছে? এইদৰে এইখিনিও মই এয়া ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি ছাইড কৰি থৈ দিম। এতিয়া এয়া কেক টিনটো লৈছোঁ। লৈ এটা ভাগ মই এয়া বগা কৰিয়ে ৰখাইছোঁ। মই ইয়াতে এইদৰে দি যাম। একে ঠাইতে একেবাৰে নিদিব, এইদৰে আপোনালোকে দিব গোটেই পাত্ৰটোত। এইখিনি আপোনালোকৰ একেবাৰে কালাৰ দিয়াটো অপশ্যনেল হয়। এয়া দেখিছেনে? এইদৰে মই দি দিছোঁ। দি চামুচখনেৰে অলপ এইদৰে মিলাই লৈছোঁ। এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? একেবাৰে ভালদৰে আপোনালোকক দেখাই দিছোঁ। এইদৰে বনাব পাৰিব আপোনালোকে। এইদৰে মই ৰেডি কৰি ল'লোঁ। এতিয়া ইয়াতে এয়া অৰেঞ্জ কালাৰটো দি দিম। এবাৰ দিয়াৰ আগত এইদৰে লৰাই ল'ব। এতিয়া মই চামুচখনেৰে এইদৰে দি যাম। একে ঠাইতে নিদিব, এইদৰে
এয়া দেখিছেনে এইদৰে মই দি গৈছোঁ। এতিয়া আৰু এইখিনি এইদৰে লাহে লাহে এইখিনি ভালদৰে মিলাই ল'ব লাগিব। এইদৰে মই ৰেডি কৰি ল'লোঁ। এয়া মই চচপেন এটাত এগিলাচ পানী এইদৰে গৰম কৰি লৈছোঁ। ষ্টেণ্ড এডাল দি দিছোঁ। ষ্টেণ্ড নাথাকিলে আপোনালোকে বাতি দিলেও হৈ যাব। এতিয়া মই পিঠাৰ পাত্ৰটো এইদৰে দি লৈছোঁ। ঢাকনিৰে ঢাকি 15 মিনিট থৈ দিম। 15 মিনিট সময়ৰ পাছত মই আপোনালোকক এতিয়া মই ঢাকনি গুচাই চাই ল'ম। এয়া দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এইদৰে ফাটিলে জানিব পিঠাটো হৈ গৈছে বুলি। তথাপি আপোনালোকে শলা এডাল ল'ব, লৈ এইদৰে কোনো ধৰণৰ লাগি অহা নাই দেখিছেনে। যদি লাগি আহে আপোনালোকে আৰু 5 মিনিট সময় থৈ দিব। এতিয়া মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ। পিঠাটো বহুত বেছি গৰমে হৈ আছে। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। পিঠাটো অলপ ঠাণ্ডা হৈছে। এতিয়া মই এয়া দেখিছেনে একেবাৰে সহজতে আপোনালোকে ধুনীয়া পিঠা এটা এইদৰে বনাব পাৰিব। মই ৰিপাব্লিক ডে'ৰ কাৰণে আজি এই পিঠাটো এইদৰে বনাইছোঁ। এয়া দেখিছেনে একেবাৰে ওচৰৰ পৰা মই আপোনালোকক দেখাই দিছোঁ। একেবাৰে জালি জালি এয়া দেখিছে। এতিয়া মই পিঠাটো আপোনালোকক কাটি দেখাম। এয়া দেখিছে। এইদৰে মই সৰু সৰু পিচকৈ কাটি ল'ম। ওচৰৰ পৰা দেখাই দিছোঁ। এইদৰে মই গোটেই পিঠাটো প্লেটত কাটি উলিয়াই ল'ম। এয়া মই পিঠা এইদৰে কাটি প্লেটত উলিয়াই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আধা মই এইদৰে থৈ দিছোঁ, আধা এইদৰে কাটি লৈছোঁ। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ। ভিডিঅ'টো শেষ